গোলাঘাট জিলাৰ দৈয়াং অঞ্চলৰ অন্তৰ্গত কাছমাৰীৰ উত্তৰ নেঘেৰী নামঘৰত অসম বৈদিক বৈষ্ণৱ মহাসভা গোলাঘাট জিলা সমিতিৰ সৌজন্যত উত্তৰ নেঘেৰী নামঘৰৰ আতিথ্যত আৰু স্থানীয় নামঘৰৰ লগতে ৰাইজৰ সহযোগত 19 সংখ্যক অবিৰত ভাগৱত পাঠ অনুষ্ঠান আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা উষা কীৰ্তন, স্বচ্ছ অভিযান, গুৰু আদৰণি, গংগাজল আনয়ন আৰু দুপৰীয়াৰ পৰা দৈয়াং ৰত্ন মহেন বৰুৱাৰ সঞ্চালনাত যুৱ আৰু মহিলা সমাজৰ নৈতিক আৰু আধ্যাত্মিক জ্ঞান বিকাশত ভাগৱতৰ প্ৰাসংগিকতা শীৰ্ষক ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। উদ্বোধনী ভাষণ আগবঢ়াই জিলা বৰনামঘৰৰ সম্পাদক কেশৱ চন্দ্ৰ ফুকনে। সভাত শ্ৰী শ্ৰী আউনাতি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। গোলাঘাটৰ পৰা জীৱন গগৈৰ প্ৰতিবেদন, অৰুণোদয় আছাম। আজি যেহেতু অবিৰত ভাগৱত কথা আজি প্ৰথম দিন, আপোনালোকৰ উদযাপন সমিতি বিষয়ববীয়া হিচাপে কি ক'ব আপুনি? সৰ্বপ্ৰথমতে আমি ভক্তপ্ৰাণ ৰাইজক আমি শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। আজি আমি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অধীনত জিলা বৰনামঘৰৰ সৌজন্যত আমাৰ উত্তৰ নেঘেৰী নামঘৰৰ আতিথ্যত স্থানীয় নামঘৰ আৰু ৰাইজৰ সহযোগত আজি আমি 19 সংখ্যক অবিৰত ভাগৱত পাঠ ইয়াতে আমি আয়োজন কৰিছোঁ। আজি আমি অতি সুখী যে আমাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী দেৱ আজি আমাৰ মাজত উপস্থিত হৈছিল। গতিকে তেখেতৰ সাৰুৱা ভাষণ আজি আমাৰ মাজত আগবঢ়াই থৈ গৈছে। আমি আশা কৰিছোঁ যে আমাৰ এই দৈয়াং কাছমাৰী অঞ্চলৰ ৰাইজৰ মাজত আধ্যাত্মিকতা আৰু নৈতিক চৰিত্ৰ গঠনত উঠি অহা প্ৰজন্ম আৰু ৰাইজসকলৰ মাজত এটা বৈপ্লৱিক পৰিৱৰ্তন আহিব। গতিকে ইমানকে মই কৈছোঁ আৰু লগতে পুনৰবাৰ ভক্তপ্ৰাণ সমূহ ৰাইজক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ।